এইটো বছৰত 2খন অচিনাকি বিয়া খালো। চিনাকি নাথাকিলেও কেতিয়াবা বিয়া খাই ভাল লাগে দিয়কচোন। হাই, মই আপোনালোকৰ মৰমৰ অংকিতা গুৱাহাটীৰ পৰা। গ্ৰুম ভিডিঅ' বনাম বুলি ভাবিছিলো, কিন্তু নোৱাৰিলো নহয়। এই কাপোৰযোৰ মোৰ বিয়াতেই লোৱা। মাত্ৰ 2বাৰ মানহে পিন্ধিছো নেকি, সেইকাৰণে ভাবিলো এইযোৰেই পিন্ধা বেষ্ট হ'ব। তাৰ লগত কন্ট্ৰাষ্ট কৰিবলৈ ব্লেক কালাৰ ব্লাউজটো লৈছো। মই মেকআপ কেনেকে কৰো বহুতে সুধি থাকে নহয়, ভাবিছিলো সেইদিনাখন ভিডিঅ' কৰিম হা, বাট মই লেট হৈ যাওঁ যে সদায়, সেইকাৰণে মেকআপৰ ভিডিঅ' থাকিয়ে যায়। লেট হোৱাৰো কাৰণ আছে বাৰু, এই কেকটো বনাই আছিলো সেইকাৰণে। ইমান ধুনীয়া কেক বনালেতো সময় লাগিবই দিয়কচোন, সেইকাৰণে লেট হৈ যায় কেতিয়াবা। বাৰু চিমিলাৰ ইয়েৰিংছ লগতে চিমিলাৰ চেইনৰ যদি মই লিংক পাওঁ স্ক্ৰীনৰ ৰাইট চাইডে দি দিম, তাতে চেক কৰিব। মানে চেম প্ৰডাক্টছৰ লিংক কেতিয়াবা পোৱা নাযায় ইউটিউবত, সেইকাৰণে। বাৰু গেট ৰেডি উইথ মি ভিডিঅ'টো হোৱা নাই, হ'লেও অকণমান তেনেকুৱা টাইপতে কৰিবলৈ ট্ৰাই কৰিলো। মোক কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰিবলৈ নাপাহৰিব দেই। আৰু এইফালে মোৰ উৎপতীয়া মানুহজন, যিজনৰ উৎপাতৰ বাবে মই ভিডিঅ' ভালকে কৰিব নোৱাৰিলো। এনিৱেজ, এই ভিতালীৰে দাদায়েকৰ বিয়া আছিলে আৰু তাতেই আমি গৈছিলো। অংকুৰ মুখখনৰ ফালে চালে মোৰ এটাই বস্তু চকুত পৰে, তাৰ উঠটো ইমান বেছি পিংক হৈ থাকে নহয়, কি কম। বিয়া ঘৰত এই বাচ্ছাটোক লগ পালো, ইমান কিউট আছিলে নহয়। লগতে মোৰ হেণ্ডচাম মানুহজনকো দেখুৱাই দিওঁ ৰ'ব, ধুনীয়া লাগিছে ন। বাৰু আজিলৈ বাই।